সকলোকে স্বাগতম জনাইছোঁ আসাম কি সব চেনেলটোলৈ। আজি এইটো ভিডিঅ' 2018 চনৰ পৰা 2024 চনলৈকে অহা পলিটিকেল ছায়েন্সৰ 2 মাৰ্কছৰ কুৱেশ্যনসমূহ চাম। তো ব'লা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2018 চনৰ পাৰ্ট এৰ অহা প্ৰথম প্ৰশ্নটো হৈছে বিশ্বায়নৰ দুটা কাৰণ লিখা। ইয়াৰ দুইটা কাৰণ ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। তাৰপিছৰ প্ৰশ্নটো হৈছে এছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ কিমান সদস্য আছিল। ইয়াৰ এনচাৰটো ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আবিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা। তাৰপিছৰ প্ৰশ্নটো হ'ল মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা। এই দুটা প্ৰতিবন্ধকতা ইয়াত ধুনীয়াকৈ দিয়া হৈছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব। ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা। এই কাৰণ দুটা ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে পাৰ্ট বিৰ অহা প্ৰশ্নসমূহ। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত স্বাধীনতাৰ পূৰ্বে মুছলিম লীগ আগবঢ়োৱা দ্বি-জাতি তত্ত্বৰ অন্তৰ্ভুক্ত কৰা দুখন ৰাষ্ট্ৰ আছিল ভাৰত আৰু পাকিস্তান। তাৰপিছৰ প্ৰশ্নটো হৈছে সংযুক্ত চৰকাৰৰ দুটা বৈশিষ্ট্য। এইটো দুইটা বৈশিষ্ট্য ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। 1980 চনত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হোৱা কাৰণ দুটা কাৰণ কি কি? কাৰণ দুইটা ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো দুটা বৈশিষ্ট্য। এই দুইটা বৈশিষ্ট্য ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2019ত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হ'ল মিখাইল গাৰ্বাছে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা। তাৰ পিছৰ প্ৰশ্নটো ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। তাৰ পিছৰ প্ৰশ্নটো হ'ল শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম লিখা। তাৰ পিছৰ প্ৰশ্নটো হৈছে সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম। এতিয়া ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত কিয়ট চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ লগত জড়িত? ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। ইয়াৰ পৰা আৰম্ভ হৈছে পাৰ্ট বিত অহা প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰ কৰা হৈছিল? ই কেতিয়া বলবৎ হৈছিল? ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত ভাৰতীয় ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ গুৰুত্ব বৃদ্ধিৰ দুটা কাৰণ লিখা। এই কাৰণ দুইটা ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল? মণিপুৰ আৰু মেঘালয়। তাৰপিছত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ যিকোনো দুটা কাৰণ। কাশ্মীৰৰ সমস্যা, পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদ। তাৰপিছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে দুটা পৰামৰ্শ ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2020 চনত অহা পাৰ্ট এৰ প্ৰশ্নসমূহ। নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ দুটা নীতি লিখা। নীতি দুটা লিখা আছে, ধুনীয়াকৈ আপোনালোকে টুকি ল'ব। তাৰপিছত বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহ সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতা কিয় প্ৰয়োজন? দুটা কাৰণ লিখা। দুটা কাৰণ ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ দুটা কাৰণ ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। মাৰ্কিন আধিপত্যৰ ওপৰত থকা দুটা প্ৰতিবন্ধকতা লিখা। এই দুটা প্ৰতিবন্ধকতা ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছত বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য লিখা। ধুনীয়াকৈ ইয়াত দিয়া আছে, লিখি ল'ব। পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। এইটো অংকৰ পৰা আৰম্ভ হৈছে পাৰ্ট বিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদৰ্শ উল্লেখ কৰা। আদৰ্শ দুইটা ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। ভাৰতীয় নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? এইটো উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভাৱনৰ যিকোনো দুটা কাৰণ লিখা দিয়া আছে, লিখি ল'ব। মণ্ডল আয়োগৰ দুটা পৰামৰ্শ দিয়া আছে। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। বৈশিষ্ট্য দুইটা দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। এইটো অংকৰ পৰা আৰম্ভ হৈছে 2022 চনত অহা পাৰ্ট এৰ প্ৰশ্নসমূহ। মিখাইল গাৰ্বাছে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ উল্লেখ কৰা।
দিয়া আছে। তাৰপিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া এণ্ড চীন। তাৰপিছত প্ৰশ্নকেইটা হৈছে সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। ধুনীয়াকৈ দিয়া আছে লিখি ল'ব। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগকেইটাৰ নাম লিখা। এই অংগকেইটা ধুনীয়াকৈ দিয়া আছে লিখি ল'ব। মানৱ জাতীয় সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা। বহি নিৰাপত্তা ভাবুকি আৰু অভ্যন্তৰীণ নিৰাপত্তা ভাবুকি। তাৰপিছত জল প্ৰদূষণৰ কাৰণ লিখা। দুটা কাৰণ ইয়াত দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। তাৰপিছত পাৰ্ট বিৰ প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা? এইটো ৰানিং কুৱেশ্যন হয়, ইয়াত থাকে ভালকৈ চাই ল'ব। ভাৰতৰ যিকোনো দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক ধুনীয়াকৈ দিয়া আছে লিখি ল'ব। 1977 চনৰ লোকসভা নিৰ্বাচনত দুটা পৰিণতি লিখা। এইটো চাই ল'ব, ৰানিং কুৱেশ্যন চাই। তাৰপিছত ভাৰতৰ সন্মিলিত চৰকাৰে যিকোনো দুটা বৈশিষ্ট্য লিখা। বৈশিষ্ট্য দুটা দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। ভাৰতৰ সাম্প্ৰদায়িকতা উদ্ভাৱন দুটা কাৰণ লিখা দিয়া আছে, লিখি ল'ব। ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা দিয়া আছে। তাৰপিছত 2022 চনত অহা 2023 চনত অহা প্ৰথম পাৰ্ট বিৰ প্ৰশ্নটো হৈছে শীতল যুদ্ধৰ অন্তত দুটা পৰিণাম। তাৰপিছত 1967 চনত এছিয়ান গঠন সময়ত সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহ কোন আছিল? এইকেইটা দিয়া আছে, ধুনীয়াকৈ। যুদ্ধ নিবাৰক আৰু প্ৰতিৰক্ষাৰ মাজৰ পাৰ্থক্য কি? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। সামূহিক সম্পদ বুলি জনাজাত পৃথিৱীৰ যিকোনো দুটা অঞ্চলৰ নাম লিখা। আয়াৰলেণ্ড আৰু নেদাৰলেণ্ড। তাৰপিছত বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা দিয়া আছে, লিখি ল'ব। বিশ্বায়নৰ দুটা অৰ্থনৈতিক পৰিণাম উল্লেখ কৰা। বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা। ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। বিশ্বায়নৰ দুটা অৰ্থনৈতিক পৰিণাম উল্লেখ কৰা দিয়া আছে, লিখি ল'ব। নিৰাপত্তা সম্পৰ্কে থকা দুটা ধাৰণা উল্লেখ কৰা। ভাৰত আৰু চীনৰ মাজৰ সংঘাত দুটা ক্ষেত্ৰ উল্লেখ কৰা। তাৰপিছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তাৰ স্থায়ী পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম ইয়াত দিয়া আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু চীন দেশ। মাৰ্কিন আধিপত্যৰ ওপৰত দুটা প্ৰতিবন্ধকতা। এইটো ৰানিং কুৱেশ্যন ভালকৈ চাই ল'ব। স্বাধীনতা লাভৰ পিছতে ভাৰতবৰ্ষৰ সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বান উল্লেখ কৰা দিয়া আছে, লিখি ল'ব। তাৰপিছত ভাৰতৰ বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা। এইটো ভাৰত বিভাজন হোৱা দুটা পৰিণাম। তাৰপিছত 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী কোন আছিল? নিৰ্বাচনটোত কোনে জয়লাভ কৰিছিল? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। দল ত্যাগ বুলিলে কি বুজে দিয়া আছে, লিখি ল'ব। 1986 চনত স্বাক্ষৰিত হোৱা মিজোৰাম চুক্তিৰ দুটা পৰিণতি ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। ভাৰত গণ আন্দোলনসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই বৈশিষ্ট্য দুইটা হৈছে, লিখি ল'ব। ভাৰতবৰ্ষৰ আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ। এইটো ৰানিং কুৱেশ্যন ভালকৈ চাই ল'ব। ভাৰতৰ সন্মিলিত চৰকাৰে যিকোনো দুটা বৈশিষ্ট্য লিখিব কৈছে। 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। 1975 চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থানৰ দুটা পৰিণতি উল্লেখ কৰা। ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত 2024 চনত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। সমগ্ৰ বিশ্ব মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। ধুনীয়াকৈ ইয়াত দিয়া আছে, লিখি ল'ব। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য। এইটো ৰানিং কুৱেশ্যন ভালকৈ চাই ল'ব। কোন দুখন ৰাষ্ট্ৰই ফাৰাক্কা চুক্তিত স্বাক্ষৰিত কৰিছিল? এইটো ভাৰত আৰু বাংলাদেশ। পৰিৱেশ সজাগতা মানে কি? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। এছিয়ানৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰ, ইণ্ডোনেছিয়া এণ্ড মালয়েছিয়া। তাৰপিছত ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত সৃষ্টি হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম ইউক্ৰেইন আৰু ৰাছিয়া। দ্বিতীয় বিশ্ব কি? দ্বিতীয় বিশ্ব কি? এইটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। প্ৰিভি পাৰ্চৰ ওপৰত এটি চমু টকা ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। সাম্প্ৰদায়িকতা উদ্ভৱ হোৱাৰ দুটা কাৰণ লিখা। দুটা কাৰণ দিয়া আছে, লিখি ল'ব। ভাৰতীয় ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিশাল মিত্ৰতা মানে কি? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। নতুন অৰ্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য লিখা দিয়া আছে, লিখি ল'ব। ভাৰত নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? প্ৰথম মুখ্য নিৰ্বাচন আয়োগ কোন আছিল? এইটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছত ভাৰতীয় জনসংঘৰ দুটা আদৰ্শ উল্লেখ কৰা। আদৰ্শ দুটা দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। আঞ্চলিকতাবাদৰ সমস্যাৰ সমাধানৰ দুটা উপায় লিখা। উপায় দুটা ধুনীয়াকৈ আছে, লিখি ল'ব। আঞ্চলিকতাবাদ উৎপত্তিৰ কাৰণ দুটা কাৰণ লিখা। দুটা কাৰণো ইয়াত ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। আজিৰ ভিডিঅ'টো ইয়াতে
সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকে যদি ভালকৈ 2018 চনৰ পৰা 2024লৈকে যিমানবোৰ কুৱেশ্যনছ আহিছে সেইবিলাক যদি ভালকৈ চাই যায় তেনেহ'লে 2025ত আহিবলগীয়া 2 মাৰ্কছৰ কুৱেশ্যনছৰ ভিতৰৰ এনচাৰসমূহ আপোনালোক নিশ্চয় কমন পৰিব। আপোনালোকে ভালকৈ চাই গ'লেই হৈছে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে।